ঘৰখনত যদি ফল-মূলেই হওক বা শাক-পাচলিয়েই হওক খোৱাতকৈ কিন্তু ছিঙি বেছি ভাল লাগে। এয়া মই ছিঙি আছোঁ ভোট জলকীয়া। একেবাৰে পকা নাই, কিন্তু অলপ ৰঙচুৱা হোৱাৰ কাৰণে ছিঙি পেলাইছোঁ। এই 3 দিন ছিঙিব নোৱাৰিম যে। লগত আকৌ এয়া ৰঙালাও আগ, কলডিল। ভিডিঅ'টো যোৱা কালিৰে আছিলে আগবেলা, কিন্তু মই দিবলৈ সময় নহ'লে কালি পিছবেলাৰ পৰা আহাৰৰ হাত লাগিবৰ কাৰণে ৰাতিপুৱাই শুই উঠি এয়া অলপ যি পাইছোঁ শাক পাচলি গোটাইছোঁ। কাৰণ এইকেইদিনত আকৌ ছিঙিবও নাপায় যে, যিটো নিয়ম আগৰ পৰা চলি আহিছে সেইটোতো মানিবই লাগিব। আৰু যেতিয়া কিবা এটা নাপায় বুলি কয় নহয়, সেইকেইদিনত মানে কি খাওঁ কি নাখাওঁ তেনেকুৱা লাগে। সেইকাৰণে চব বস্তুৰে অলপকৈ গোটাইছোঁ। অকল ময়ে নহয় দেই, আমি দুইজনে গোটাইছোঁ। যিহেতু মই যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ আৰু নোৱাৰাখিনি দেউতাকে কৰিছে। আৰু এইখিনিয়ে হৈছে মোৰ 3 দিনৰ আহাৰৰ হাতৰ শাক চবজি। ইমান ভাল লাগিছে গোটেই বস্তুখিনি তুলি অনাৰ পিছত। চব কিন্তু ঘৰৰে দেই। ৰঙালাও এটাই লাগিছিলে, সেইটোকো বোলো নাই ছিঙি থৈ দিওঁ। টেঙামৰা, শুকলতি, শুহনি আৰু আনাৰসটো কিন্তু এই অৰ্পণাহেঁতে দিয়া, মোৰ লগৰ হয়। সিহঁতি ছিঙি দিছিলে খাবা বুলি। তাৰপিছত এতিয়া গোটেই শাকখিনি মই এটা পলিথিন মানে বান্ধি থৈ দিম, নহ'লে শাকখিনি শুকাই গ'লে বাচিবলৈও দিগদাৰ। আপোনালোকে বাৰু মোৰ নিচিনাকৈ গোটালেনে বাৰু? এয়া চব মানে এটা এটাকৈ পলিথিনত ধুনীয়াকৈ ভৰাই এতিয়া ফ্ৰিজত ভৰাই থৈ দিম। আৰু সময়ত যি খাব মন যায় তাকে বনাই খাব পাৰিম।